নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজিৰ পৰা আমি কিছুমান কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম, যিবোৰ APSC আৰু অসমত হৈ থকা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে সকলোৱে জানে ওৱান নেশ্যন ওৱান ইলেকশ্যন, যিটো কেবিনেটে এপ্ৰুভ কৰিছে বা যিটো হাই লেভেল কমিটি বনাইছিলে আণ্ডাৰ দ্য ফৰ্মাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰামনাথ কোবিন্দ। তো তেওঁৰ আণ্ডাৰত যিটো কমিটি বনাইছিলে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ, সেইটো কমিটিৰ যিমানখিনি ৰিকমেণ্ডেশ্যনছ আছে সেই ৰিকমেণ্ডেশ্যনছখিনি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছে। তো সেইটো কাৰণে আমাৰ কাৰণে এটা হট টপিক হৈ যায়, ওৱান নেশ্যন ওৱান ইলেকশ্যন হয় কি। চ' ওৱান নেশ্যন মানেতো আপোনালোকে সকলোৱে গম পায়, ওৱান ইলেকশ্যন মানে আমাৰ চব জেনেৰেলি কি হয়, এতিয়া আপোনাৰ ইলেকশ্যন মেইনলি তিনিটা ষ্টেজত হয়। এটাতো আপোনালোকৰ লোকসভাৰ ইলেকশ্যন, কেইদিনমান আগতে যিটো লোকসভাৰ ইলেকশ্যন হৈ গৈছে সেইটো, আৰু ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন হয়। আমাৰ 2021 লাষ্ট ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন হৈছে। আৰু ৰিচেণ্টলি সেই নৱেম্বৰ ডিচেম্বৰ মাহত আমাৰ যিটো লোকেল বডিজ, মেইনলি পঞ্চায়তৰ ইলেকশ্যন হ'বলগীয়া আছে, আৰু তাৰ উপৰিও যিমানখিনি আপোনাৰ চহৰ আছে চহৰখিনিত মেইনলি মিউনিচিপালিটিৰ ইলেকশ্যন হয়। তো এই গোটেইখিনি ইলেকশ্যন যদি এবাৰ হৈ যায়, একেলগে হৈ যায়, ঠিক আছে, এবাৰতে, তেতিয়াহ'লে তাক ক'ব ওৱান নেশ্যন ওৱান ইলেকশ্যন। একদম চিম্পল চেন্সত আমি বুজি লৈছোঁ কথাবোৰ। ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে কি হ'ব, কি বেনিফিট হ'ব মেইনলি। চব ইলেকশ্যনত বহুত বেছি টকা খৰচা হয়। ফৰ এক্সাম্পল 2019 যিটো লোকসভাৰ ইলেকশ্যন হৈছিলে, অনলি লোকসভা, তাত 60,000 crore rupees ইণ্ডিয়ান গভৰ্ণমেণ্টৰ খৰচা হৈছিলে। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ খৰচা হোৱা মানে টেক্স পেয়াৰৰ মানি খৰচা হোৱা, টেক্স পেয়াৰৰ মানি খৰচা হোৱা মানে আমাৰ পকেটৰে মানি টকা খৰচা হোৱা, ৰাইট। তো সেই ইমান টকা এতিয়া ওৱান নেশ্যন ওৱান ইলেকশ্যন যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে বাচিব পাৰে, এক নম্বৰ কথা। দুই নম্বৰ কথা হ'ল যে ভোটাৰৰ পাৰ্টিচিপেশ্যন ইনক্ৰিজ হ'ব পাৰে, ভোটাৰৰ যিটো টাৰ্ণ আউট আছে টাৰ্ণ আউট ইনক্ৰিজ হ'ব পাৰে। এতিয়া কেনেকৈ ইনক্ৰিজ হ'ব? চ' যেতিয়া আপুনি এবাৰে ভোট দিব লাগিব, এতিয়া আপুনি 3বাৰ ভোট দিব লাগে, ৰাইট। প্ৰথমে আপোনাৰ লোকসভাৰ যিটো কনষ্টিটুৱেঞ্চি আছে তাৰ কাৰণে ভোট দিয়ে, আকৌ বিধানসভা কনষ্টিটুৱেঞ্চিৰ কাৰণে ভোট দিয়ে, আকৌ পঞ্চায়ত বা মিউনিচিপালিটিৰ কাৰণে আপোনালোকে বেলেগ বেলেগ ভোট দিয়ে। তো এতিয়া কথা হ'ল যে মানুহৰ এটা ভোটাৰ ফাটিক আহে, ঠিক আছে, কিমানবাৰ ভোট দিয়ে, এনেকুৱা ধৰণৰ এটা কথা লাগে। তো এবাৰে যদি ভোট দিবলগীয়া হয় ভোটাৰৰ, তেতিয়াহ'লে ভোটাৰৰ পাৰ্টিচিপেশ্যন ইনক্ৰিজ হ'ব পাৰে, 2 নম্বৰ কথা। 3 নম্বৰ কথা কি হ'ল যে যিটো পলিচি যিটো আছে, পলিচিত মেইনলি ষ্টেবিলিটি আহিব আৰু ইকনমিক গ্ৰ'থ আহিব পাৰে। চ' যেতিয়া ইলেকশ্যন হয় তেতিয়া মডেল কোড অফ কণ্ডাক্ট নামৰ এটা আপোনাৰ কি ক'ম, এইটো আপোনাৰ ৰেগুলেশ্যনছ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লগায়। তো সেই ৰেগুলেশ্যনটো যেতিয়াই লাগে, যিটো ৰুলিং পাৰ্টি ইন পাৱাৰ আছে তেওঁলোকে কোনো ধৰণৰ মেজৰ পলিচি এনাউন্সমেণ্ট কৰিব নোৱাৰে এই পাৰ্টিকুলাৰ সময়ছোৱাত। তো কোড অফ কণ্ডাক্ট যদি বাৰে বাৰে লাগি থাকে তেতিয়াহ'লে অবভিয়াছলি যিটো পলিচিছখিনি আছে পেৰালাইচিছ হ'ব, স্কিম নতুন ইমপ্লিমেণ্ট হ'ব নোৱাৰিব, নতুন ৰিক্ৰুইটমেণ্ট হ'ব নোৱাৰিব। তো ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে এইখিনি বাৰে বাৰে কোড অফ কণ্ডাক্ট যিটো আছে, মডেল কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট নহ'ব। 4 নম্বৰ কথা কি? 4 নম্বৰ কথা হ'ল যে যিটো গভাৰ্নেন্স আছে সেই গভাৰ্নেন্সত এফিচিয়েঞ্চি আহিব, এফিচিয়েণ্ট গভাৰ্ণমেণ্ট হ'ব। যেনে বিকজ যেতিয়া ইলেকশ্যন হয় তেতিয়া বিভিন্ন ধৰণৰ গভাৰ্ণমেণ্টৰ অফিচিয়েলছক ইলেকশ্যনৰ কাম কাজত লগোৱা হয়। আৰু আপোনালোকে দেখি পাব যে আমাৰ যিমানখিনি স্কুল কলেজৰ টিচাৰ্ছ আছে তাহাঁতক আপোনাৰ ইলেকশ্যনৰ কামত লগোৱা হয়। তো অবভিয়াছলি তাহাঁতৰ মেইন কামটো কি, টিচিং কৰা, কিন্তু তাহাঁতক যেতিয়া ইলেকশ্যনৰ কামত লগোৱা হয় অবভিয়াছলি টিচিং এফেক্টেড হয়, ৰাইট। তো তাৰ উপৰিও যিমানখিনি ছিকিউৰিটি ফ'ৰ্চেছ আছে তাহাঁতকো ইলেকশ্যনৰ কামত লগোৱা হয়। এইখিনি মেইনলি আপোনাৰ কি হ'ব যে গভাৰ্নেন্সত এফিচিয়েঞ্চি আহিব, আপোনাৰ যাৰ যিটো কাম তেওঁলোকে এইটো কৰিব পাৰিব, জাষ্ট এবাৰে ইলেকশ্যন হ'ব তেতিয়াই কাম কৰিলে হ'ল। বাৰে বাৰে আমাৰ যিমানখিনি গভৰ্ণমেণ্ট অফিচিয়েল আছে তাহাঁতক ডাইভাৰ্ট কৰি পিনি ইলেকশ্যনৰ ফালে লৈ যাব নালাগিব, ঠিক আছে। কিন্তু ইয়াৰ চেলেঞ্জেছো আছে, অকল ভালেই আছে বুলি ক'লে নহ'ব, বা আমি চেলেঞ্জেছখিনিও ডিছকাছ কৰিব লাগিব। প্ৰথম চেলেঞ্জেছ হ'ল যে যিমানখিনি সৰু পাৰ্টি আছে, সৰু পাৰ্টিৰ ৰিজনেল যিমানখিনি পাৰ্টি আছে, যেনেকৈ ফৰ এক্সাম্পল অসমৰ ষ্টেট পাৰ্টি হৈছে অগপ, ঠিক আছে, বা অসম গণ পৰিষদ। তো এই সৰু পাৰ্টি এফেক্টেড হ'ব পাৰে, কাৰণ যিমানখিনি ডাঙৰ পাৰ্টি আছে, ফৰ এক্সাম্পল কংগ্ৰেছ বিজেপি, তো তাহাঁতৰ ইনফ্লুৱেঞ্চ বেছি বাঢ়ি যাব পাৰে, সৰু পাৰ্টিবোৰে একো মেইনলি অপৰচুনিটিয়ে নাপাব। সেইটো এটা ওৱান ইছ্যু যে মাৰ্জিনেলাইজেশ্যন অফ দ্য ৰিজনেল পাৰ্টিছ হ'ব পাৰে। নেক্সট হ'ল যিটো পলিটিকেল ৰিপ্ৰেজেণ্টেটিভছ আছে, MP MLA, তাহাঁতৰ যিটো একাউণ্টেবিলিটি আছে তেতিয়া ফিক্স হয় যেতিয়া ইলেকশ্যন হ'বলগীয়া হয়, তেতিয়াতো আমাৰ ওচৰত ভোট বিচাৰি আহে, ৰাইট। তো যেতিয়া এবাৰ ইলেকশ্যন হ'ব তাহাঁতে পলিটিকেলি একাউণ্টেবল নাথাকিব পাৰে,
ঠিক আছে, বাৰে বাৰে যেতিয়া ইলেকশ্যন হৈ থাকে তেতিয়াহ'লে তাহাঁতি ভাবে যে নহয় এতিয়া ভালকৈ কাম কৰিব লাগিব, ইলেকশ্যন আহি আছে, বুজি পাইছে? তো সেইটো কাৰণে কাম মানে তাহাঁতি ভালকৈ কৰে। বাট যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে মেবি তাহাঁতৰ যিটো একাউণ্টেবিলিটি আছে একাউণ্টেবিলিটিটো ৰিডিউচ হ'ব পাৰে। নেক্সট হ'ল আপোনাৰ যিটো ফেডাৰেলিজম আছে, ফেডাৰেলিজমত কনচাৰ্ণ আহিব পাৰে। চ' ফৰ এক্সাম্পল আপোনাৰ কোনো এটা ষ্টেট গভাৰ্ণমেণ্ট আছে, ষ্টেট গভাৰ্ণমেণ্টে আপোনাৰ মেজৰিটি নথকাৰ কাৰণে ষ্টেট গভাৰ্ণমেণ্টটোৱে ৰিজিগনেশ্যন দিবলগীয়া হ'ল। এতিয়াতো ওৱান নেশ্যন ওৱান ইলেকশ্যন মানে গোটেইকেইটা ইলেকশ্যন একেলগে হ'ব, গোটেই দেশৰ ইলেকশ্যন একেলগে হ'ব। তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ষ্টেটটোত গভাৰ্নেন্স চলোৱাৰ কাৰণে আৰ্টিকল নাম্বাৰ 356 মানে যিটো প্ৰেচিডেণ্ট ৰুল কয়, প্ৰেচিডেণ্ট ৰুলক ইমপ্লিমেণ্ট কৰিব পাৰে। তো প্ৰেচিডেণ্ট ৰুল আমাৰ কাৰণে ভাল নহয়, ঠিক আছে? তো প্ৰেচিডেণ্ট ৰুল কেলৈ ভাল নহয়, আৰু যদি পলিটিৰ বিষয়ে আপোনালোকে বহুত মানে ভালকৈ জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ যিটো কোৰ্চ আছে সেই কোৰ্চটো লৈ পিনে আপোনালোকে পলিটি অকল কেৱল আপোনাৰ 100,999 ৰুপিছতে মই পলিটি আপোনাৰ গোটেই পলিটি কৰাইছোঁ। তাৰ পৰা আপোনালোকে বেনিফিটটো ল'ব পাৰে। আমাৰ যিটো ৱেবছাইট আছে ৱেবছাইটত তাৰ বিষয়ে ডিটেইলছ সবিশেষ দিয়া আছে, বা ফোন নম্বৰতো কল কৰিব পাৰে, ঠিক আছে? ইয়াৰ লাষ্টত ফোন নম্বৰ দিয়া আছে। অ'কে, নেক্সট হ'ল আপোনাৰ কি যে আপোনাৰ যিটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন আছে তাত পটেঞ্চিয়েল ইম্পেক্ট আহিব পাৰে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনত। কেনেকৈ? চাইমলটেনিয়াছ যিটো ইলেকশ্যন আছে সেইটোৱে আপোনাৰ যিমানখিনি নেশ্যনেল ইছ্যুজ আছে সেই নেশ্যনেল ইছ্যুজখিনিক আপোনাৰ বঢ়াই সহায় কৰে মানে, আৰু লোকেল ইছ্যুজখিনিক হাইলাইট কম কৰে, ঠিক আছে? তো কেতিয়াবা কি হয় যে ভোটাৰ্ছে স্পেচিয়েলি আপোনালোকে দিল্লীৰ ইলেকশ্যন যদি চায়, দিল্লীৰ ইলেকশ্যনত আপোনালোকে দেখি পাব যে যেতিয়া মানে লোকসভাৰ ইলেকশ্যন হয় তেতিয়া ভোট বেছি আপোনাৰ যিটো বিজেপি আছে বিজেপিয়ে বেছি ভোট পায়। আৰু এইফালে যদি আপুনি যেতিয়া ষ্টেট ইলেকশ্যন হয় তেতিয়াহ'লে আম আদমি পাৰ্টি যিটো আছে আম আদমি পাৰ্টিয়ে বেছি ভোট পায়। দেখিছে তাহাঁতৰ দিল্লীৰ যিটো ভোটাৰ্ছ আছে তাহাঁতি যিটো ষ্টেট ইছ্যু আছে এই ষ্টেট ইছ্যুজখিনিক বেলেগকৈ চায় আৰু তাহাঁতি ভাবে যে আম আদমি পাৰ্টিয়ে সেই ইছ্যুখিনি ছল্ভ কৰিব পাৰিব। আৰু যেতিয়াই তাহাঁতি নেশ্যনেল লেভেলৰ ফালৰ পৰা চায়, ফৰ এক্সাম্পল লোকসভাৰ ফালৰ পৰা চায়, তেতিয়াহ'লে তাহাঁতি দেখি পায় যে নহয় এইখিনি মেবি আপোনাৰ হাতৰ মতে বিজেপিয়ে বেছি হেল্প কৰিব পাৰিব। মই জাষ্ট এক্সাম্পল দিছোঁ, মই কোনো পলিটিকেল পাৰ্টিৰ লগত একো এছ'চিয়েশ্যন নাই, আপোনালোকৰ ষ্টাডি পাৰ্পজৰ কাৰণেহে মই কৈছোঁ, ৰাইট? ঠিক আছে, তো এইখিনি মেইনলি আমাৰ চেলেঞ্জেছ আমি ওৱান নেশ্যন ওৱান ইলেকশ্যন দেখিব পাৰোঁ, ঠিক আছে? তো এই যিটো হাই লেভেল কমিটি বনিছিলে যে ৰামনাথ কোবিন্দৰ আণ্ডাৰত, তো তাহাঁতে কি ৰিকমেণ্ডেশ্যন কৰিছে? চ' কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আনিব লাগিব যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন আমাৰ দেশত ইমপ্লিমেণ্ট কৰিব লাগে। যদি লোকসভা আৰু ষ্টেট এছেম্বলিবোৰৰ ইলেকশ্যন একেলগে কৰিবলগীয়া হয় তেতিয়াহ'লে অকল আপোনাৰ কি কৰিব লাগিব? আপোনাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আনিব লাগিব স্পেচিয়েল মেজৰিটিৰ সহায়ত, আৰু ইয়াত আপোনাৰ ষ্টেট লেজিছলেচাৰৰ ৰেটিফিকেশ্যন মানে ষ্টেট লেজিছলেচাৰবোৰৰ পাৰ্মিশ্যন নল'লেও হ'ব। বাট যদি ভাবিছে যে লোকেল ইলেকশ্যন যিটো পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যনো একেলগে কৰিব তেতিয়াহ'লে কিন্তু আপোনাৰ হাফ অফ দ্য ষ্টেট লেজিছলেচাৰে পাৰ্মিশ্যন দিব লাগিব, তেতিয়াহে হ'ব। হয় তাৰপিছত হাই লেভেল কমিটিটোৱে ৰিকমেণ্ড কৰিছে যে আপোনাৰ যেতিয়া ন' কনফিডেন্স মোশ্যন পাৰ্লিয়ামেণ্টত বা বেলেগ আপোনাৰ ষ্টেট লেজিছলেচাৰবোৰত মেইনলি পাছ হ'ব তেতিয়া কি হ'ব, বা হাং পাৰ্লিয়ামেণ্ট যেতিয়া হ'ব বা হাং এছেম্বলি যেতিয়া হ'ব, মানে কোনো পাৰ্টিয়ে মেজৰিটি ফৰ্ম কৰিব নোৱাৰিব আৰু কোনো পাৰ্টিয়ে যদি গভাৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰে তেতিয়া কি হ'ব? তেতিয়া কৈছে যে আকৌ সেই পাৰ্টিকুলাৰ ষ্টেটটোত ইলেকশ্যন হ'ব, আৰু সেই পাৰ্টিকুলাৰ ষ্টেটটোৱে আকৌ মানে যিটো ৰিমেইনিং পিৰিয়ড আছে, ফৰ এক্সাম্পল 2024 ইলেকশ্যন হৈছে আৰু 5 বছৰলৈকে ইলেকশ্যন চলিব, ফৰ এক্সাম্পল 2 বছৰতে কিবা কাৰণে হাং এছেম্বলি হৈ গ'ল বা ন' কনফিডেন্স মোশ্যন পাছ হ'ল, তেতিয়া কি হ'ব যে ৰিমেইনিং পিৰিয়ডৰ কাৰণে মানে 3 বছৰৰ কাৰণে আৰু আপোনাৰ নতুন লেজিছলেচাৰ ফৰ্ম হ'ব আৰু 3 বছৰ কণ্টিনিউ হ'ব, তাৰপিছত আকৌ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ যিটো ফৰ্মুলা আছে সেইটোতে চলিব, ঠিক আছে? হাই লেভেল কমিটিয়ে কৈছে যে যিটো ইলেক্টৰেল ৰোল হ'ব, যিটো ভোটাৰ তালিকা, সেই ভোটাৰ তালিকা সব ইলেকশ্যনৰ কাৰণে কমন হ'ব। এতিয়া ছেপাৰেট থাকে সবৰে ভোটাৰ তালিকা, ষ্টেট লেজিছলেচাৰৰ কাৰণে বেলেগ হ'ব আৰু আপোনাৰ যিটো লোকসভাৰ ইলেকশ্যন হয় তাৰ কাৰণে বেলেগ হ'ব, ঠিক আছে? দিজ আৰ দ্য ৰিকমেণ্ডেশ্যন অফ দ্য হাই লেভেল কমিটি। তো আপোনালোকে যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন বুজি পাইছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে, আৰু কেনেকৈ এই ভিডিঅ'বোৰ বা এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বোৰ ইম্প্ৰুভ কৰিব পাৰোঁ, ইউ শ্বুড গিভ ইয়ৰ ছাজেশ্যনছ। থেংক ইউ ছ' মাছ। আৰু যদি আপোনালোকে APSC CCৰ ফাউণ্ডেশ্যন কোৰ্চ একেবাৰে কম প্ৰাইচ কৰিব বিচাৰিছে অসমৰ ভিতৰতে তেতিয়াহ'লে প্লিজ জইন সুচিত্ৰা ACS। থেংক ইউ ছ' মাছ।